নমস্কাৰ মই ঋতুৰাজ টাইম 8 দৰ্শকসকলৰ বাবে মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ এটা ৰাজনৈতিক খবৰ এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো বিটিসি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে আজিৰ দিনটোত এটা গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে কিয়নো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ আজি সম্প্ৰসাৰণ হৈছে এগৰাকীকৈ নতুন মন্ত্ৰীয়ে ইতিমধ্যে শপত বাক্য পাঠ কৰিছে আজিৰ দিনটোত ৰাজভৱনত ৰাজ্যপালে ইতিমধ্যে শপত বাক্য পাঠ কৰোৱাই মন্ত্ৰী হিচাপে দায়িত্ব অৰ্পণ কৰিছে চৰণ বড়োক আৰু বিপিএফৰ চৰণ বড়োৰ আজি শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰি বিটিসি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে উল্লেখ কৰিলে আমি লবও জানো দিবও জানো আৰু বিজেপিৰ সৈতে মিত্ৰতা কৰি বিজেপিৰ সৈতে সমভাৱে আগবাঢ়ি আমি বড়ো ভূমিৰ উন্নয়নৰ স্বাৰ্থত নামিম এই মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰীয়ে এই ৰাজনৈতিক খবৰ দুটাই মিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই লৈছো বিপিএফ এটা স্বাৰ্থপৰ দল বুলি কৰিছে মন্তব্য আমাৰ স্বাৰ্থ এটাই বিটিআৰৰ উন্নয়নৰ স্বাৰ্থ থকাৰ বাবে বিপিএফক স্বাৰ্থপৰ দল বুলি কোৱা হৈছে কোনেও নভবা কাম বড়ো ভূমিত কৰিব বিপিএফে এই কথা উল্লেখ কৰিলে হাগ্ৰামা মহিলাৰীয়ে এনডিএৰ লগত থাকিলে বড়ো ভূমিৰ বহুত উন্নয়ন হ'ব আৰু বিটিআৰৰ উন্নয়নৰ কাৰণে আমি বিজেপি চৰকাৰৰ সৈতে মিলিত হৈছো বুলি হাগ্ৰামা মহিলাৰীয়ে কৰিলে মন্তব্য বিপিএফে সদায় বড়ো ভূমিৰ স্বাৰ্থৰ কাৰণে কাম কৰি আহিছে আৰু তেনে পৰিপ্ৰেক্ষিতত বড়ো ভূমিৰ স্বাৰ্থ জড়িত থকাৰ বাবে বিপিএফ স্বাৰ্থপৰ বুলি উল্লেখ কৰিলে বিপিএফৰ হাগ্ৰামা মহিলাৰীয়ে বড়োলেণ্ডত ইতিমধ্যে বিজেপিৰ দুজনকৈ ইএম দিয়া হ'ব বিপিএফে লবও জানে দিবও জানে বুলি হাগ্ৰামা মহিলাৰীয়ে কৰিলে মন্তব্য বিপিএফে এটকা দি 2 টকা লয় বুলিও উল্লেখ কৰিলে উদাহৰণস্বৰূপে হাগ্ৰামা মহিলাৰীয়ে বিটিসি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে আজিৰ দিনটোত সাংবাদিকৰ সন্মুখত কেতবোৰ মন্তব্য প্ৰকাশ কৰিছে বিপিএফ এটা স্বাৰ্থপৰ দল আৰু বড়ো ভূমিৰ উন্নয়নৰ স্বাৰ্থ অন্তৰ্নিহিত হৈ থকাৰ বাবে বিপিএফ স্বাৰ্থপৰ দল বুলি উল্লেখ কৰিলে হাগ্ৰামা মহিলাৰীয়ে আমাৰ স্বাৰ্থ এটাই বিটিআৰৰ সৰ্বাংগীন উন্নয়ন যাৰ বাবে বিপিএফক স্বাৰ্থপৰ বুলি কোৱা হৈছে কোনেও নভবা কাম বিপিএফে বড়ো ভূমিত কৰিব এনডিএৰ লগত থাকিলে বড়ো ভূমিৰ বহুত উন্নয়ন হ'ব বিজেপিৰ লগত থাকিলে বড়ো ভূমিৰ উন্নয়ন নদন বদন হ'ব বুলি উল্লেখ কৰিলে হাগ্ৰামা মহিলাৰীয়ে বিটিআৰৰ উন্নয়নৰ কাৰণে বিজেপি চৰকাৰৰ সৈতে আমি মিলিত হৈছো বুলি হাগ্ৰামা মহিলাৰীৰ মন্তব্য আৰু হাগ্ৰামা মহিলাৰীয়ে এই সন্দৰ্ভত কি মন্তব্য কৰিছে প্ৰথমে শুনাই লৈছো আজিৰ নতুন কথা নহয় বিপিএফ দলৰ কাৰণে বিপিএফে সদায় বিটিসি উন্নতিৰ স্বাৰ্থত কাম কৰা এটা দল এই হিচাপত আমি আজি বিটিসিখন যদি উন্নতি কৰিব লাগে তেতিয়াহ'লে কোনোবা চৰকাৰৰ লগত আমি মিলিত হৈ পেলাই কাম কৰিবই লাগিব তো স্বাৰ্থ এটাই বিটিসি বাকী ৰাইজৰ উন্নতিৰ স্বাৰ্থত আমি আজি এনডিএৰ লগত একেলগে থাকি কাম কৰি যাম কথা হেতু স্পষ্ট মই কি কৈছে আমি কৈছো বিপিএফ দলে সদায় স্বাৰ্থফল বা স্বাৰ্থবাদী আমি কাম কৰা বিটিসি উন্নয়নৰ স্বাৰ্থত আমি কাম কৰি যাম এনডিএৰ লগত থাকিলে আমাৰ বিটিসিৰ বহুত সমস্যা আছে এইবিলাক আমি সমাধান কৰিব পাৰিম এই কাৰণে মই এনডিএত থাকিছো ইউপিএফএলে এনডিএত থাকি কি কাম কৰিব পাৰিছে পাৰা নাই সেইটো বেলেগ কথা মই এইটো ক'বলৈ নাযাওঁ মুঠতে আমি বিপিএফে এতিয়া এনডিএত আছে আপোনালোকে চাওক যেটো আপোনালোকে কেতিয়াও মানে ভাবনাই কৰা নাছিলে সেইবিলাক কাম কৰিবলৈ দেখাই দিম কিং মেকাৰ হয় না কি হয় 26হে দেখা পাব 26ৰ কাৰণে মই আৰু এই যে ডিসেম্বৰ পৰা ওলাম নৱেম্বৰ মাহটো অলপ কাম কৰিম বিটিসিৰ কাৰণে বহুত কাম বাকি আছে আমাৰ ডিসেম্বৰৰ পৰা ওলাম আৰু মন্ত্ৰী জাষ্ট এনডিএ হুমাইছে যেহেতু ইয়াতো এটা পাৰ্টনাৰ হিচাপে মন্ত্ৰী হওক কিবা এটা শ্বেয়াৰ থাকে এইটো হ'ব যেনেকৈ আমিও এতিয়া দিম বিজেপিৰ দুজন ইএম দিম আমি আৰু ডেপুটি স্পিকাৰ দিম আমি এনেকুৱা গিভ এণ্ড টেক আপোনালোকে নাজানে আমি এনেকুৱা মানুহ বিপিএফ দলে আমি এনেকুৱা লবও জানে দিবও জানে আমি লবও জানিব লাগিব দিবও জানিব লাগিব কথা এইটোহে হা বিজেপিৰ দুজন ইএম দি পেলাই মই এনে থাকা মানুহ
কিবা এটা নোলোৱাকৈ মই থকা মানুহ নেকি ডক্টৰ কি হয় নহয় এইটো এই 4-5 মাহ মন্ত্ৰীৰ কাৰণে আমাৰ ইমান ডাঙৰ ইছ্যু নহয় হয় পাৰ্টনাৰ হিচাপে এটা পৰ্টফলিঅ' থাকিব লাগে থাকিছে কিন্তু 26ত দেখাওক 26টোহে আচল সেইটো আলোচনা আৰম্ভ কৰাই নাই মুঠতে আৰম্ভ হ'ব অহাকালিৰ পৰা আকৌ আৰম্ভ হ'ব নাই এনেকুৱা 50-50 নহয় তাৰমানে আমি এনেকুৱা আপোনাক 1 টকা দি পেলাই 2 টকা লোৱা মানুহ মই জানে এইবিলাক চাব আপোনালোকে জানে চবে জানে আজিৰ নতুন কথা নহয় বিপিএফ দলৰ কাৰণে সদায় বিটিচি উন্নতিৰ স্বাৰ্থত কাম কৰা এটা দল এই হিচাপত আমি আজি বিটিচিখন যদি উন্নতি কৰিব লাগে তেতিয়াহ'লে কোনোবা চৰকাৰৰ লগত আমি মিলিত হৈ পেলাই কাম কৰিবই লাগিব তো স্বাৰ্থ এটাই বিটিচি বাকী ৰাইজৰ উন্নতিৰ স্বাৰ্থত আমি আজি NDA লগত একেলগে থাকি কাম কৰি যাম কথা সেইটো স্পষ্ট মই কি কৈছে আমি কৈছো বিপিএফ দলে সদায় স্বাৰ্থফল বা স্বাৰ্থবাদী আমি কাম কৰা বিটিচি উন্নয়নৰ স্বাৰ্থত আমি কাম কৰি যাম NDA লগত থাকিলে আমাৰ বিটিচিৰ বহুত সমস্যা আছে এইবিলাক আমি সমাধান কৰিব পাৰিম এই কাৰণে মই NDA থাকিছো UPPL NDA থাকি কি কাম কৰিব পাৰিছে পাৰা নাই সেইটো বেলেগ কথা মই এইটো ক'বলৈ নাযাওঁ মুঠতে আমি বিপিএফ এতিয়া NDA আছে আপোনালোকে চাওক যেটো আপোনালোকে কেতিয়াও মানে ভাবনাই কৰা নাছিলে সেইবিলাক কাম কৰিবলৈ দেখাই দিম কিং মেকাৰ হয় না কি হয় 26তহে দেখা পাব 26ৰ কাৰণে মই আৰু এই যে ডিসেম্বৰ পৰা ওলাম নৱেম্বৰ মাহটো অলপ কাম কৰিম বিটিচিৰ কাৰণে বহুত কাম বাকি আছে আমাৰ ডিসেম্বৰৰ পৰা ওলাম আৰু মন্ত্ৰী জাস্ট NDA হুমাইছে যেহেতু ইয়াতো এটা পাৰ্টনাৰ হিচাপে মন্ত্ৰী হওক কিবা এটা শেয়াৰ থাকে এটো হ'ব যেনেকৈ আমিও এতিয়া দিম বিজেপিৰ 2জন EM দিম আমি আৰু ডেপুটি স্পিকাৰ দিম আমি এনেকুৱা গিভ এণ্ড টেক আপোনালোকে নাজানে আমি এনেকুৱা মানুহ বিপিএফ দলে আমি এনেকুৱা ল'বও জানে দিবও জানে আমি ল'বও জানিব লাগিব দিবও জানিব লাগিব কথা এইটোহে হা বিজেপিৰ 2জন EM দিব 2জন EM দি পেলাই মই এনে থকা মানুহ কিবা এটা নোলোৱাকৈ মই থকা মানুহ নেকি ডক্টৰ কি হয় নহয় এইটো এই 4-5 মাহ মন্ত্ৰীৰ কাৰণে আমাৰ ইমান ডাঙৰ ইছ্যু নহয় হয় পাৰ্টনাৰ হিচাপে এটা পৰ্টফলিঅ' থাকিব লাগে থাকিছে কিন্তু 26ত দেখাওক 26টোহে আচল সেইটো আলোচনা আৰম্ভ কৰাই নাই মুঠতে আৰম্ভ হ'ব অহাকালিৰ পৰা আকৌ আৰম্ভ হ'ব নাই এনেকুৱা 50-50 নহয় তাৰমানে আমি এনেকুৱা আপোনাক 1 টকা দি পেলাই 2 টকা লোৱা মানুহ মই জানে এইবিলাক চাব আপোনালোকে জানে চবে জানে আজিৰ নতুন কথা নহয় বিপিএফ দলৰ কাৰণে সদায় বিটিচি উন্নতিৰ স্বাৰ্থত কাম কৰা এটা দল এই হিচাপত আমি আজি বিটিচিখন যদি উন্নতি কৰিব লাগে তেতিয়াহ'লে কোনোবা চৰকাৰৰ লগত আমি মিলিত হৈ পেলাই কাম কৰিবই লাগিব তো স্বাৰ্থ এটাই বিটিচি বাকী ৰাইজৰ উন্নতিৰ স্বাৰ্থত আমি আজি NDA লগত একেলগে থাকি কাম কৰি যাম কথা সেইটো স্পষ্ট মই কি কৈছে আমি কৈছো বিপিএফ দলে সদায় স্বাৰ্থফল বা স্বাৰ্থবাদী আমি কাম কৰা বিটিচি উন্নয়নৰ স্বাৰ্থত আমি কাম কৰি যাম NDA লগত থাকিলে আমাৰ বিটিচিৰ বহুত সমস্যা আছে এইবিলাক আমি সমাধান কৰিব পাৰিম এই কাৰণে মই NDA থাকিছো UPPL NDA থাকি কি কাম কৰিব পাৰিছে পাৰা নাই সেইটো বেলেগ কথা মই এইটো ক'বলৈ নাযাওঁ মুঠতে আমি বিপিএফ এতিয়া NDA আছে আপোনালোকে চাওক যেটো আপোনালোকে কেতিয়াও মানে ভাবনাই কৰা নাছিলে সেইবিলাক কাম কৰিবলৈ দেখাই দিম কিং মেকাৰ হয় না কি হয় 26তহে দেখা পাব 26ৰ কাৰণে মই আৰু এই যে ডিসেম্বৰ পৰা ওলাম
নৱেম্বৰ মাহটো অলপ কাম কৰিম BTCৰ কাৰণে বহুত কাম বাকী আছে আমাৰ ডিচেম্বৰৰ পৰা ওলাম আৰু মন্ত্ৰী জাষ্ট NDA সোমাইছে যেহেতু ইয়াতো এটা পাৰ্টনাৰ হিচাপে মন্ত্ৰী হওক কিবা এটা শ্বেয়াৰ থাকে এইটো হ'ব যেনেকৈ আমিও এতিয়া দিম BJPৰ 2জন EM দিম আমি আৰু ডেপুটি স্পিকাৰ দিম আমি এনেকুৱা গিভ এণ্ড টেক আপোনালোকে নাজানে আমি এনেকুৱা মানুহ BPF দলে আমি এনেকুৱা ল'বও জানে দিবও জানে আমি ল'বও জানিব লাগিব দিবও জানিব লাগিব কথা এইটোহে হা BJPৰ 2জন EM দিব 2জন EM দি পেলাই মই এনে থকা মানুহ কিবা এটা নলোৱাকৈ মই থকা মানুহ নেকি ডক্টৰ কি হয় নহয় এইটো এই 4-5 মাহ মন্ত্ৰীৰ কাৰণে আমাৰ ইমান ডাঙৰ ইছ্যু নহয় হয় পাৰ্টনাৰ হিচাপে এটা পৰ্টফলিঅ' থাকিব লাগে থাকিছে কিন্তু 26ত দেখাওক 26টোহে আচল সেইটো আলোচনা আৰম্ভ কৰাই নাই মুঠতে আৰম্ভ হ'ব অহাকালিৰ পৰা আকৌ আৰম্ভ হ'ব নাই এনেকুৱা 50-50 নহয় তাৰমানে আমি এনেকুৱা আপোনাক 1 টকা দি পেলাই 2 টকা লোৱা মানুহ মই জানে এইবিলাক চাব আপোনালোকে জানে চবে জানে আজিৰ নতুন কথা নহয় BPF দলৰ কাৰণে সদায় BTC উন্নতিৰ স্বাৰ্থত কাম কৰা এটা দল এই হিচাপত আমি আজি BTCখন যদি উন্নতি কৰিব লাগে তেতিয়াহ'লে কোনোবা চৰকাৰৰ লগত আমি মিলিত হৈ পেলাই কাম কৰিবই লাগিব তো স্বাৰ্থ এটাই BTC বাকী ৰাইজৰ উন্নতিৰ স্বাৰ্থত আমি আজি NDA লগত একেলগে থাকি কাম কৰি যাম কথা সেইটো স্পষ্ট মই কি কৈছে আমি কৈছোঁ BPF দলে সদায় স্বাৰ্থফল বা স্বাৰ্থবাদী আমি কাম কৰা BTC উন্নয়নৰ স্বাৰ্থত আমি কাম কৰি যাম NDA লগত থাকিলে আমাৰ BTCৰ বহুত সমস্যা আছে এইবিলাক আমি সমাধান কৰিব পাৰিম এইকাৰণে মই NDAত থাকিছোঁ UPPলে NDAত থাকি কি কাম কৰিব পাৰিছে পাৰা নাই সেইটো বেলেগ কথা মই এইটো ক'বলৈ নাযাওঁ মুঠতে আমি BPFে এতিয়া NDAত আছে আপোনালোকে চাওক যিটো আপোনালোকে কেতিয়াও মানে ভাৱনাই কৰা নাছিলে সেইবিলাক কাম কৰি পেলাই দেখাই দিম কিং মেকাৰ হয় না কি হয় 26তহে দেখা পাব 26ৰ কাৰণে মই আৰু এই যে ডিচেম্বৰৰ পৰা ওলাম নৱেম্বৰ মাহটো অলপ কাম কৰিম BTCৰ কাৰণে বহুত কাম বাকী আছে আমাৰ ডিচেম্বৰৰ পৰা ওলাম আৰু মন্ত্ৰী জাষ্ট NDA সোমাইছে যেহেতু ইয়াতো এটা পাৰ্টনাৰ হিচাপে মন্ত্ৰী হওক কিবা এটা শ্বেয়াৰ থাকে এইটো হ'ব যেনেকৈ আমিও এতিয়া দিম BJPৰ 2জন EM দিম আমি আৰু ডেপুটি স্পিকাৰ দিম আমি এনেকুৱা গিভ এণ্ড টেক আপোনালোকে নাজানে আমি এনেকুৱা মানুহ BPF দলে আমি এনেকুৱা ল'বও জানে দিবও জানে আমি ল'বও জানিব লাগিব দিবও জানিব লাগিব কথা এইটোহে হা BJPৰ 2জন EM দিব 2জন EM দি পেলাই মই এনে থকা মানুহ কিবা এটা নলোৱাকৈ মই থকা মানুহ নেকি ডক্টৰ কি হয় নহয় এইটো এই 4-5 মাহ মন্ত্ৰীৰ কাৰণে আমাৰ ইমান ডাঙৰ ইছ্যু নহয় হয় পাৰ্টনাৰ হিচাপে এটা পৰ্টফলিঅ' থাকিব লাগে থাকিছে কিন্তু 26ত দেখাওক 26টোহে আচল সেইটো আলোচনা আৰম্ভ কৰাই নাই মুঠতে আৰম্ভ হ'ব অহাকালিৰ পৰা আকৌ আৰম্ভ হ'ব নাই এনেকুৱা 50-50 নহয় তাৰমানে আমি এনেকুৱা আপোনাক 1 টকা দি পেলাই 2 টকা লোৱা মানুহ মই জানে এই